যোৱাকালি আমি ইয়াতে শেষ কৰিছিলোঁ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ এই লেকচাৰটো আকৌ একদিনা লাষ্টৰ দিনা অলপ বেছিকৈ কৈ দিম ছবিটো আছিল আজি পৰম্পৰাগত আৰু অপৰম্পৰাগত যিবিলাক শক্তিৰ উৎস উদাহৰণবিলাক কৈছিলোঁ সেইবিলাকৰ বিষয়ে অলপ কৈ যাম ফাৰ্ষ্ট পৰম্পৰাগত শক্তিৰ উৎস কি লিখিছিলোঁ পৰম্পৰাগত শক্তিৰ উৎস কি আছিল জীৱাশ্ম ইন্ধন এক নম্বৰ 2 নম্বৰ লিখিছিলোঁ সূৰ্য শক্তি 3 নম্বৰ তাপভিত্তিক শক্তি প্ৰকল্প 4 নম্বৰ এইবিলাকৰ বিষয়ে আমি আজি কম ফাৰ্ষ্ট আমি যে উদাহৰণবিলাক দিছিলোঁ জীৱাশ্ম ইন্ধন এইটো পৰম্পৰাগত শক্তিৰ উৎস তাৰপিছত তাপভিত্তিক শক্তি প্ৰকল্প সেইটো পৰম্পৰাগত শক্তিৰ উৎস তাৰপিছত আৰু কিছুমান আছিল জীৱ ঘৰ এইবিলাক পৰম্পৰাগত শক্তিৰ উৎস জলশক্তি প্ৰকল্প এইবিলাকৰ বিষয়ে অলপ সকলোৰে বিষয়ে আমি এতিয়া কম ফাৰ্ষ্ট পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে কম তাৰপিছত অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে কম সেইখিনি শেষ হৈ গ'লে আমি আগফালে আগবাঢ়ি যাম তো এতিয়া চাবা যোৱাকালি তোমালোকে লিখিছিলা পৰম্পৰাগত শক্তিৰ উৎস কাক কয় আৰু অপৰম্পৰাগত শক্তিৰ উৎস কাক কয় আৰু উদাহৰণবিলাক সেই উদাহৰণবিলাকৰ বিষয়ে ক'ব লাগিব কাৰণ তাৰে পৰা আহিব তো এক নম্বৰটো আছিল উদাহৰণটো আছিল জীৱাশ্ম ইন্ধন এইটো কি শক্তিৰ উৎস পৰম্পৰাগত তো জীৱাশ্ম ইন্ধন কেনেকুৱা শক্তিৰ উৎস পৰম্পৰাগত আৰু তাপভিত্তিক শক্তি প্ৰকল্প কেনেকুৱা শক্তিৰ উৎস পৰম্পৰাগত জলশক্তি প্ৰকল্প পৰম্পৰাগত জীৱঘৰ পৰম্পৰাগত সূৰ্য শক্তি পৰম্পৰাগত শক্তিৰ উৎস অৰ্থাৎ অৰ্থ কি যে অতীজৰ পৰা এইবিলাক বৰ্তমানলৈ ব্যৱহাৰ কৰি অহা হৈছে উৎসবিলাক শক্তিবিলাক আগৰ পৰা এতিয়ালৈকে ব্যৱহাৰ কৰি অহা হৈছে সূৰ্য শক্তি পাওয়া নাই বহুত দিনৰ পৰা পাই অহা হৈছে সেইটো পৰম্পৰাগত তাৰপিছত জীৱাশ্ম ইন্ধনৰ পৰা শক্তি যিবিলাক পোৱা যাইছে এইবিলাকো পৰম্পৰাগত পেট্ৰল ডিজেল এইবিলাক বহুত দিন ধৰি ব্যৱহাৰ কৰি অহা হৈছে বহুত দিন আগৰ পৰা আৰু এতিয়ালৈকে ব্যৱহাৰ চলি আছে কিন্তু এটা সময়ত এইবিলাক শেষ হ'ব পেট্ৰল ডিজেল শেষ হ'ব তো আমি প্ৰথমতে জীৱাশ্ম ইন্ধনৰ বিষয়ে কম জীৱাশ্ম ইন্ধন পৰম্পৰাগত শক্তিৰ উৎসবিলাকৰ ভিতৰত এক নম্বৰটো কি জীৱাশ্ম ইন্ধন পেজ নম্বৰ 244 জীৱাশ্ম ইন্ধন পৰীক্ষাত আমাৰ বেছিকৈ এই জীৱাশ্ম ইন্ধনৰ কথা আহে যে জীৱাশ্ম ইন্ধন কাক বোলে জীৱাশ্ম ইন্ধনৰ অসুবিধা কি সুবিধা নাহে জীৱাশ্ম ইন্ধন কাক বোলে জীৱাশ্ম ইন্ধনৰ অসুবিধা কি জীৱাশ্ম ইন্ধন কেনেকুৱা শক্তিৰ উৎস পৰম্পৰাগত নে অপৰম্পৰাগত এইটো আহিব তো ফাৰ্ষ্ট আমি কম জীৱাশ্ম ইন্ধন পৰম্পৰাগত শক্তিৰ উৎস জীৱাশ্ম ইন্ধন পৰম্পৰাগত শক্তিৰ উৎস এতিয়া জীৱাশ্ম ইন্ধন কাক বোলে বহুদিন আগতে মনত কৰি চোৱা আপোনালোকে বহুদিন আগতে আগৰ কিতাপবিলাকত পঢ়ি পাইছিলা যে যেতিয়া ভূমিকম্প বা প্ৰাকৃতিক দুৰ্যোগ হয় গছ-গছনি জীৱ-জন্তু মাটিৰ তলত কিবা কাৰণে পোত খাই যায় কাৰণ ভূমিকম্প হ'লেতো মাটি ফাট মেলে বেলেগ প্ৰাকৃতিক দুৰ্যোগ হ'লেও কেতিয়াবা মাটি ফাট মেলে আৰু সেই ফাটবিলাকেৰে গছ-গছনি জীৱ-জন্তু সকলো সোমাই যায় মানুহ বাদ নাই সকলো সোমাই যায় সোমাই গ'লে আকৌ মাটিৰ চাপ পৰে এইবিলাকৰ ওপৰত মাটিৰ চাপ পৰিলে এইবিলাক তেনেকেই তলত থাকি গ'লে বহুদিন তলত থাকি যায় গছ-গছনি জীৱ-জন্তু সেইবিলাকতে ফচি যায় ওলাই আহিব পাৰিব নেকি মাটিৰ তলত সোমাই গ'লে কোনোবাই চাপৰ ফলত মাটিৰ তলত যিহেতু বহুত গৰম বহুত তলত নহয় যিহেতু বহুত গৰম আৰু তাতে চাপ বেছি চেপি ধৰিবলৈ নাই বাকী চাপ আছে বহুত আৰু গৰম বহুত মাটিৰ তলত তাৰ কাৰণে সেইবিলাক গলি যাব গছ-গছনি জীৱ-জন্তু গলি তাৰ পৰা কিছুমান তেলজাতীয় কিছুমান পদাৰ্থ সৃষ্টি হ'ব সেইবিলাক কোৱা হয় জীৱাশ্ম ইন্ধন তাৰ মানে মৃত জীৱদেহৰ অংগ বিশেষৰ পৰা
যেতিয়া গাড়ী যেতিয়া ব্যৱহাৰ কৰা হয় ধোঁৱা ওলাই হয় নাই গতিকে ধোঁৱাবিলাক ওলাই আৰু সেইবিলাক আৰু জীৱ জন্তুৰ শৰীৰত সোমাই যাব না কেনেকৈ গতিকে বেমাৰ হ'ব আৰু জীৱাশ্ম ইন্ধনৰ আৰু কিছুমান অসুবিধা এই গেছবিলাক জ্বলাই এইবিলাক গেছৰ লগত থাকে কাৰ্বন ডাই অক্সাইড গেছ CO2 NO2 নাইট্ৰজেন ডাই অক্সাইড গেছ SO2 সালফাৰ ডাই অক্সাইড গেছ গতিকে জীৱাশ্ম ইন্ধন পুৰিলে মানে কয়লা পেট্ৰল ডিজেল এইবিলাক পুৰা হয় জীৱাশ্ম ইন্ধন পুৰিলে কাৰ্বন ডাই অক্সাইড গেছ নাইট্ৰজেন ডাই অক্সাইড গেছ সালফাৰ ডাই অক্সাইড গেছ এইবিলাক উৎপন্ন হয় আৰু এইবিলাকে বায়ুমণ্ডলত বিচৰিত হৈ যায় বিচৰিত হৈ যায় বায়ুৰ লগত বিচৰিত হৈ মিহলি হৈ যায় আৰু এটা সময়ত এইবিলাকে কি কৰে এই কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড গেছে বায়ুমণ্ডলত এসিড উৎপন্ন কৰে কি উৎপন্ন কৰে এসিড আৰু এই এসিডবিলাক পানীৰ লগত মিহলি হৈ আকৌ পৰে বৰষুণ যেতিয়া হয় বৰষুণ হয় না এই পানীৰ লগত মিহলি হৈ এসিডবিলাক জীৱাশ্মৰ গাত পৰিলে বেমাৰ কি হ'ব তেতিয়া ছালৰ বেমাৰ কেন্সাৰ এনেকুৱা বেমাৰবিলাক গতিকে জীৱাশ্ম ইন্ধন দহন কৰিলে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে অসুবিধাবিলাক কি এক নম্বৰ জীৱাশ্ম ইন্ধনৰ অসুবিধা এনে মনত ৰাখিব পাৰিবা জীৱাশ্ম ইন্ধনৰ অসুবিধা কি বায়ু প্ৰদূষণ ঘটায় জীৱাশ্ম ইন্ধনৰ অসুবিধা এক নম্বৰ ই বায়ু প্ৰদূষণ ঘটায় মানে বায়ুবিলাক কি কৰে লেতেৰা কৰে বেয়া কৰে বায়ু প্ৰদূষণ ঘটায় এই বায়ু প্ৰদূষণ ঘটায় দুই নম্বৰ ইয়াৰ দহনত কাৰ্বন ডাই অক্সাইড CO2 NO2 SO2 আদি ইয়াৰ দহনত CO2 NO2 SO2 আদি গেছ উৎপন্ন পানী আৰু অক্সিজেনৰ লগত ক্ৰিয়া কৰি এচিড উৎপন্ন কৰে তো এনেকুৱা আমাৰ অসুবিধাবোৰ আছে জীৱাশ্ম ইন্ধনৰ বিশেষ দুটা অসুবিধা তেনেহলে আমি এতিয়া দেখিলো জীৱাশ্ম ইন্ধন হ'ল পৰম্পৰাগত শক্তিৰ উৎস কাৰণ বহুদিনৰ পৰা এতিয়ালৈকে ব্যৱহাৰ কৰি অহা হৈছে আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰিছে এইকাৰণে পৰম্পৰাগত উৎস আৰু এই জীৱাশ্ম ইন্ধনৰ কাক বোলে এইটো বোলো তাৰপিছত অসুবিধাবোৰ কোৱা হ'ল সেইবিলাক লাগিব আমাৰ তো এতিয়া ইয়াৰ পিছত জীৱাশ্ম ইন্ধনৰ পিছত আছে তো আৰু এটা কথা পৰীক্ষাত কেতিয়াবা আহে এচিড বৰষুণ কাক বোলে এনেকুৱা কুৱেশ্যন এটাও নাহিব পৰীক্ষাত আহিব এচিড বৰষুণ কাক বোলে গতিকে এচিড বৰষুণ কাক বোলে জীৱাশ্ম ইন্ধন দহন কৰিলে এচিড বৰষুণ কাক বোলে
জীৱাশ্ম ইন্ধন দহন কৰিলে এইখিনি CO2 NO2 SO2 আদি গেছ উৎপন্ন হয় জীৱাশ্ম ইন্ধন দহন কৰিলে CO2 NO2 SO2 আদি গেছ উৎপন্ন হয় আৰু ইহতে পানী আৰু বায়ুত থকা অক্সিজেনৰ লগ লাগি এবাৰ ৰিপিট কৰি দিছো আৰু ইহতে বায়ুত থকা পানী আৰু অক্সিজেনৰ লগ লাগি বা পানী আৰু বায়ুত থকা অক্সিজেনৰ লগ লাগি এচিড উৎপন্ন কৰে বৰষুণৰ পানীৰ লগত মিহলি হৈ পৰিলে আগত এটা শব্দ দিব লাগিব এইবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ পৰিলে তাক এচিড বৰষুণ বোলে জীৱাশ্ম ইন্ধন এই নামটো যে পালা এটো পৰম্পৰাগত শক্তিৰ উৎস না অপৰম্পৰাগত শক্তিৰ উৎস জীৱাশ্ম ইন্ধন হল পৰম্পৰাগত শক্তিৰ উৎস আমি জীৱাশ্ম ইন্ধনৰ পিছত দুই নম্বৰ পৰম্পৰাগত শক্তিৰ উৎস এটো চাম তাপ ভিত্তিক শক্তি প্ৰকল্প ইয়াৰ বিষয়ে লিখিব নালাগে তাপ ভিত্তিক শক্তি প্ৰকল্প প্ৰথমতে আমি জানিম জীৱাশ্ম ইন্ধনৰ দৰে এইটো হল পৰম্পৰাগত শক্তিৰ উৎস এতিয়া এইটো কি কৰা হয় কি বস্তু এটা আমি চাম তাপ ভিত্তিক শক্তি প্ৰকল্পত কি কৰা হয় তাপ ভিত্তিক শক্তি প্ৰকল্পৰ সহায়ত কাৰেন্ট তৈয়াৰ কৰা হয় বিদ্যুৎ তৈয়াৰ কৰা হয় বিদ্যুৎ উৎপাদন কৰা হয় তাপ ভিত্তিক শক্তি প্ৰকল্পৰ সহায়ত আমি চাম তাপ ভিত্তিক শক্তি প্ৰকল্পৰ সহায়ত কেনেকৈ বিদ্যুৎ উৎপাদন কৰা হয় জীৱাশ্ম ইন্ধনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা যায় এটো পিছত আমি পাম জীৱাশ্ম ইন্ধনৰ সহায়ত কি কাম কৰিব পৰা যায় গাড়ী চলাব পৰা যায় কেৰাচিন পেট্ৰল ডিজেল এইবিলাক ভৰাই গাড়ী চলাব পৰা যায় মেচিন চলাব পৰা যায় এই জীৱাশ্ম ইন্ধনৰ সহায়ত তাৰ পিছত কয়লাৰ সহায়ত আমাৰ স্ত্ৰীবিলাকত কয়লা থাকে তাৰ পিছত আগত ৰেলগাড়ী চলোৱা হৈছিল কয়লাৰ সহায়ত তো এই জীৱাশ্ম ইন্ধনৰ এইবিলাক আছিল ব্যৱহাৰ এতিয়া আমি চাম তাপ ভিত্তিক শক্তি প্ৰকল্পত কি কৰা হয় তাপ ভিত্তিক শক্তি প্ৰকল্পত কাৰেন্ট তৈয়াৰ কৰা হয় বা বিদ্যুৎ তৈয়াৰ কৰা হয় কেনেকৈ এটো চাম প্ৰথমতে কি কৰিব লাগে ইয়াতে পানী লোৱা হয় পানী আমাৰ ডাঙৰ টেক এটা পানী লোৱা হয় ডাঙৰ টেক এটা কি লোৱা হয় পানী লোৱা হয় এই পানীবিলাক কি কৰা হয় পানীবিলাক লৈ গৰম কৰা হয় ডাঙৰ টেক এটা বহুত ডাঙৰ টেক এটা পানী লোৱা হয় পানী লৈ এই পানীবিলাক বহুত গৰম কৰা হয় কিহৰ সহায়ত গৰম কৰা হয় কয়লা বা আমাৰ যিবিলাক জীৱাশ্ম ইন্ধন আছে এই জীৱাশ্ম ইন্ধনৰ সহায়ত গৰম কৰা হয় গতিকে যিবিলাক নেকি তাপ ভিত্তিক শক্তি প্ৰকল্প এইবিলাকৰ সহায়ত কি কৰা হয় কাৰেন্ট তৈয়াৰ কৰা হয় বা বিদ্যুৎ তৈয়াৰ কৰা হয় আৰু হেতু তৈয়াৰ কৰাৰ কাৰণে বিদ্যুৎ তৈয়াৰ কৰাৰ কাৰণে প্ৰথমতে কি ল'ব লাগে পানী ল'ব লাগে এই পানীবিলাক কি কৰা হয় গৰম কৰা হয় পানী গৰম কৰা হয় আৰু পানী গৰম কৰিবলৈ কি লোৱা হয় কয়লা বা আমাৰ বেলেগ যিবিলাক জীৱাশ্ম ইন্ধন আছে পেট্ৰল ডিজেল এইবিলাক লোৱা হয় তো আমাৰ জীৱাশ্ম ইন্ধনৰ সহায়ত কি কৰা হয় পানী গৰম কৰা হয় তাপ ভিত্তিক শক্তি প্ৰকল্পত জীৱাশ্ম ইন্ধনৰ সহায়ত পানী গৰম কৰা হয় পানীবিলাক গৰম হৈ যেতিয়া উতলে
উতলিলে সেইবিলাকৰ ভাপবিলাক ওলাই, পানীৰ ভাপ ওলাব। সেই পানীৰ ভাপ বা বাষ্পবিলাক, পানীৰ বাষ্প উতলিলে পানীৰ বাষ্প উৎপন্ন হয়। পানীৰ বাষ্প যেতিয়া পাত্ৰৰ পৰা ওলাব, সেই বাষ্পবিলাক সংগ্ৰহ কৰি বৈদ্যুতিক সঁজুলিত এটা কি থাকে, টাৰবাইন নামৰ এটা যন্ত্ৰ থাকে, টাৰবাইন নামৰ এটা অংশ থাকে বা অংগ থাকে। সেই অংগটো ঘূৰোৱা হয় এই ভাপবিলাকৰ সহায়ত। যেতিয়া ভাপবিলাক ওলাই যাব, ভাপবিলাক ওলালে এটা পাইপ জইন দিয়া হ'ব ইয়াতে পাত্ৰৰ মুখত। এনে পাত্ৰৰ মুখটো বন্ধ, এটা পাইপৰ সহায়ত ভাপবিলাক সংগ্ৰহ কৰা হ'ব। ভাপবিলাক সংগ্ৰহ কৰি এটা যন্ত্ৰ আছে, সেই যন্ত্ৰটোৰ এটা ঘূৰ্ণায়মান অংশ আছে, এটা অংশ আছে যিটো ঘূৰে। কিবা এটা প্ৰেছাৰ পালে সেইটো ঘূৰি যায়, কিবা এটা বস্তু যদি ঠেলা লাগে তাতে সেইটো ঘূৰি যায়। তো তেনেকুৱা এটা অংশত সেই ভাপবিলাক লৈ কৰিবলৈ দিয়া হয়। ভাপবিলাক কৰিবলৈ দিলে সেই ভাপৰ প্ৰেছাৰৰ কাৰণে সেই ঘূৰিব পৰা এনেকুৱা এটা অংশ থাকে, সেইটো যেতিয়া প্ৰেছাৰ পৰিব এইটো ঘূৰি যাব। সেইটো ঘূৰিলে ইয়াৰ লগত যিটো সংস্থাপিত আমাৰ তোমালোকে দেখিবা এই পানী দিয়া যে মেচিন আছে, তাতে এটা ঘূৰাই দিব লাগে না, ঘূৰাই দিয়া নাই? তো ঘূৰাই দিয়া কামটো আমি হাতেৰে কৰো, হয় না? হাতেৰে কৰো। কিন্তু ইয়াতে কি কৰা হৈ আছে, ভাপৰ সহায়ত ঘূৰাই দিয়া কামটো কৰা হৈ আছে, পানীৰ ভাপৰ সহায়ত। ভাপে কি কৰিব, এইটো ঘূৰাই দিব। ঘূৰাই দিয়াৰ লগে লগে এই মেচিন যে আছে, মেচিনৰ ভিতৰত তৈয়াৰ হ'ব কাৰেণ্ট। মেচিনৰ ভিতৰত কি তৈয়াৰ হ'ব? কাৰেণ্ট বা বিদ্যুৎ উৎপাদন হ'ব। তো ইয়াতে দেখা যায় আছে বিদ্যুৎ উৎপাদন কৰিবলৈ প্ৰথমতে পানী গৰম কৰা হয়। পানী গৰম কৰিলে যেতিয়া পানীৰ বাষ্প ওলায়, সেই বাষ্পৰ সহায়ত এটা যন্ত্ৰ আছে, সেই যন্ত্ৰৰ এটা ঘূৰ্ণায়মান অংশ আছে যাৰ নাম হ'ল টাৰবাইন। সেই ঘূৰ্ণায়মান অংশটো বা টাৰবাইনটো ঘূৰোৱা হয় এই ভাপ বা বাষ্পৰ সহায়ত, পানীৰ ভাপ বা বাষ্পৰ সহায়ত পাইপেৰে লৈ যোৱা হয়, ইয়াতে এৰি দিয়া হয় আৰু এইটো ভাপৰ কাৰণে ঘূৰে। ঘূৰিলে সেই টাৰবাইনৰ লগত জইন কৰা যিটো যন্ত্ৰ আছে, সেই যন্ত্ৰৰ ভিতৰত উৎপন্ন হ'ব কাৰেণ্ট বা বিদ্যুৎ। তো এনেকে তাপভিত্তিক শক্তি প্ৰকল্পত কি কৰা হয়, জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি পানী গৰম কৰা হয়, আৰু পানী গৰম কৰিলে পানীৰ যিটো বাষ্প ওলাই, সেই বাষ্প পাইপেৰে সংগ্ৰহ কৰি বৈদ্যুতিক সঁজুলিৰ টাৰবাইন ঘূৰোৱা হয় আৰু সঁজুলিৰ ভিতৰত বিদ্যুৎ উৎপাদন কৰা হয়। তো এইটো হ'ল তাপভিত্তিক শক্তি প্ৰকল্প। এনেকৈ তাপভিত্তিক শক্তি প্ৰকল্পত বিদ্যুৎ উৎপাদন কৰা হয়। তো চমুকৈ ক'বলৈ গ'লে কেনেকৈ কি কৰা হয়, জীৱাশ্ম ইন্ধনৰ সহায়ত তাপভিত্তিক শক্তি প্ৰকল্পত জীৱাশ্ম ইন্ধনৰ সহায়ত পানী উতলোৱা হয়। পানী উতলি যেতিয়া বাষ্প উৎপন্ন হয়, সেই বাষ্প সংগ্ৰহ কৰা হয় পাইপৰ সহায়ত। বাষ্প সংগ্ৰহ কৰি বৈদ্যুতিক সঁজুলিৰ টাৰবাইন ঘূৰোৱা হয়। বৈদ্যুতিক সঁজুলিৰ টাৰবাইন ঘূৰোৱা হয় আৰু সঁজুলিটোৰ ভিতৰত বিদ্যুৎ উৎপাদন হয়। এইটো হ'ল তাপভিত্তিক শক্তি প্ৰকল্প। চমুকৈ এটা লিখা আছে। তাৰপিছত আমি চাম জলশক্তি প্ৰকল্প। এইটো হ'ল আমাৰ পৰম্পৰাগত শক্তিৰ উৎস। জলশক্তি প্ৰকল্প এইটো হ'ল পৰম্পৰাগত শক্তিৰ উৎস। জল মানে পানী। পানীৰ সহায়ত কি কৰিব পৰা যায়, পানীৰ সহায়ত কি শক্তি উৎপাদন কৰিব পৰা যায়, সেইটো আমি চাম। এতিয়া আমি চালো তাপৰ সহায়ত শক্তি উৎপাদন কৰিব। এই ভাপ জ্বলাইছে, ভাপবিলাক এক প্ৰকাৰৰ তাপ। তাপৰ সহায়ত কি উৎপন্ন কৰা হ'ল, শক্তি উৎপাদন কৰা হ'ল। কি শক্তি? বিদ্যুৎ শক্তি। তাপ বা ভাপ, তাপ বা ভাপৰ সহায়ত উৎপাদন কৰা হ'ল কি? বৈদ্যুতিক শক্তি। এতিয়া আমি চাম জলশক্তি। পানীৰ সহায়ত কেনেকে শক্তি পোৱা যায় বা তৈয়াৰ কৰিব পৰা যায়। জলশক্তি প্ৰকল্প। জলশক্তি প্ৰকল্প এইটো হ'ল পৰম্পৰাগত শক্তিৰ উৎস। হাইড্ৰ পাৱাৰ প্লেণ্ট। হাইড্ৰ পাৱাৰ প্লান্ট বুলি কোৱা হয় জলশক্তি প্ৰকল্প। ইয়াতে প্ৰথমতে কি কৰা হয়, তোমালোকে দেখিছা সাগৰৰ পানীবিলাক উজনিৰ পৰা নামনিৰ ফালে বৈ যায়, বা নদীৰ পানীবিলাক উজনিৰ পৰা নামনিলৈ বৈ যায়। যেতিয়া এনেকুৱা বোৱতী পানীৰ সোঁত দেখা হয়, বোৱতী পানীৰ সোঁতত কি কৰা হয়, এটা পানী চাপোজ এনেকে আহি আছে, এনেকে আহি আছে, ইফালৰ পৰা ইফালে আহি আছে, এটা বান্ধ বনাই দিয়া হয়। এটা বান্ধ বনাই পানীবিলাক বন্ধ কৰি দিয়া হয়, যাবলৈ দিয়া নহয়। পানী বন্ধ কৰিলে তেতিয়া পানীবিলাক একদম ওপৰৰ ফালে উঠি যাব। বান্ধত ডাঙৰ কৰি ওখ কৰি বান্ধ নিৰ্মাণ কৰি দিয়া হয়। বহুত ডাঙৰকৈ যদি মুখ নদীৰ পানী যে আছে, যদি বান্ধ
নিৰ্মাণ কৰি ডাঙৰকৈ পানীটো যাব নোৱাৰিব হয়নে নাই পানী যাব নোৱাৰিব বন্ধ হৈ যাব যেতিয়া পানীবিলাক বন্ধ হৈ ওপৰৰ ফালে উঠি যায় তেতিয়া কি কৰা হয় বান্ধত অলপ সৰুকৈ ফুটা কৰা হয় ফুটা কৰি তাতে পাইপ জইন দিয়া হয় তে পাইপ জইন দিলে সেই পাইপেৰে পানীবিলাক ওলাব তেতিয়া সেই পানীখিনি লৈ এই অলপ আগতে যেনেকৈ এটা সঁজুলিৰ কথা কোৱা হৈছিল সঁজুলিত কি থাকে এটা ঘূৰিব পৰা অংশ থাকে বৈদ্যুতিক সঁজুলি সেই সঁজুলিৰ ঘূৰিব পৰা অংশ ঘূৰ্ণায়মান অংশ যাৰ নাম হ'ল টাৰবাইন সেই টাৰবাইনৰ ওচৰত ধৰা হয় পানীবিলাক টাৰবাইনৰ ওচৰত লৈ ধৰা হয় এনেকৈ এটা ফুটা কৰি পাইপৰ হয় পানীবিলাক আনা হয় আৰু এইটো ঘূৰিব পৰা এটা অংশ এনেকৈ ঘূৰিব এইটো তলে দেখিছে এনেকৈ এটা গোল কিবা এটা আছে এটা দীঘল এটা আছে তাৰ তলত এনেকৈ এটা গোল কিবা এটা আছে না পানীবিলাক তাতে পৰিবলৈ দিছে দেখা দিছে পানীবিলাক তাতে পৰিবলৈ ফুটা এনেকৈ এটা ফুটা কৰিছে সৰুকৈ পানীবিলাক এই যায় আহিছে আহি কিনে এই এটা ঘূৰিব পৰা লোহাৰ নিচিনা এটা অংশ আছে তাতে ঠিক তাতে আহি আছে তাতে আহিলে সেইটো প্ৰেছাৰৰ পানীৰ প্ৰেছাৰৰ কাৰণে এনেকৈ ঘূৰিব তো যেতিয়া এইটো ঘূৰিলে সেইটো ঘূৰাৰ কাৰণে যিটো মেচিন আছে মেচিনৰ ভিতৰত কি তৈয়াৰ হ'ব বিদ্যুৎ বা কাৰেণ্ট তৈয়াৰ হ'ব বিদ্যুৎ বা কাৰেণ্ট সঁজুলিটোৰ ভিতৰত তৈয়াৰ হ'ব এনেকৈ জলশক্তি প্ৰকল্পত কি উৎপাদন কৰা হয় বিদ্যুৎ উৎপাদন কৰা হয় বোৱতী পানীৰ সোঁতত কি কৰা হয় চমুকৈ এইটো কেনেকৈ ক'বা জলশক্তি প্ৰকল্পত বোৱতী পানীৰ সোঁতত বান্ধ নিৰ্মাণ কৰা হয় বান্ধ নিৰ্মাণ কৰি যেতিয়া পানী এই বান্ধৰ উচ্চতালৈ উঠিব তেতিয়া সেই বান্ধৰ কোনো এটা অংশত কি কৰা হয় পানী যেতিয়া বান্ধৰ ওপৰ ফালে একদম ভৰি যাব তেতিয়া বান্ধৰ যিকোনো এটা অংশত পাইপ সংযোগ কৰি সেই পাইপেৰে পানীবিলাক নিম্ন অঞ্চলত থকা পিছফালে থকা বা নিম্ন অঞ্চলত থকা টাৰবাইনলৈ পৰিবলৈ দিয়া হয় পানীটো ক'ত পৰিবলৈ দিয়া হয় টাৰবাইনলৈ আহি পাইপেৰে পৰিবলৈ দিয়া হয় তেতিয়া টাৰবাইনটো ঘূৰিলে কি উৎপাদন কৰিব ঘূৰিলে কি উৎপাদন হ'ব মেচিনটোৰ ভিতৰত কাৰেণ্ট বিদ্যুৎ উৎপাদন হ'ব তো এনেকৈ জলশক্তি প্ৰকল্পৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় বোৱতী পানীৰ সোঁত টাৰবাইনত পৰিবলৈ দিয়ে এতিয়া ইয়াৰ পিছত আমি জীৱভৰ এটা বস্তু ইয়াৰ বিষয়ে কৰিম পেজ নম্বৰ 246 জীৱভৰ কি বস্তু তোমালোকে সদায় কি কৰা খৰিৰে ৰান্ধা বাঢ়া কৰা হয় খৰিবিলাক ক'ৰ পৰা পোৱা যায় গছৰ পৰা পোৱা যায় না উদ্ভিদৰ পৰা গছ-গছনিৰ পৰা খৰি পাওঁ তাৰপিছত তোমালোকে এই যে গোবৰ যে গোল গোল কৰি বনাই যে ৰান্ধে সেইবিলাকেৰে মনত আছে গোবৰ বায়োমাছ গোবৰ গোল গোল কৰি যে এনেকৈ বনাই যে এইবিলাকে দি ভাত ৰান্ধি উঠাই কেনে লডা গোবৰৰ পিঠা তাৰপিছত আৰু খৰি আমি ক'ৰ পৰা পাওঁ গছৰ পৰা খৰিৰে ভাত ৰান্ধে তো এই যে খৰিবিলাকেৰে আমি ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰোঁ আৰু গোবৰৰ পিঠাবিলাক যে ব্যৱহাৰ কৰোঁ এই দুটাক কোৱা হয় জীৱভৰ এই দুটা কি বুলি কোৱা হয় জীৱভৰ কাঠখৰি আৰু গোবৰৰ পিঠা এই দুটাৰ নাম হ'ল জীৱভৰ তেনেহ'লে আমি কম কেনেকৈ খৰি ক'ৰ পৰা পোৱা গৈছে গছৰ পৰা বা উদ্ভিদৰ পৰা খৰি ক'ৰ পৰা পাইছো বা এটাই কম উদ্ভিদৰ পৰা খৰি পাইছো উদ্ভিদৰ পৰা আৰু গোবৰ পাইছো মানে প্ৰাণীৰ পৰা এইটো উদ্ভিদৰ পৰা আৰু এইটো প্ৰাণীৰ পৰা তাহলে আমি কি কম উদ্ভিদৰ পৰা আৰু প্ৰাণীৰ পৰা পোৱা যিবিলাক ইন্ধন তাক কোৱা হয় জীৱভৰ এইটো ইন্ধন কাৰণ ইন্ধন কাক কয় যেটো জ্বলিলে তাপ দিয়ে আৰু পোহৰ দিয়ে তাক ইন্ধন কয় না এইটো জ্বলিলে তাপ আৰু পোহৰ দিয়ে তো ইন্ধন এইটো ইন্ধন এই দুটা ইন্ধন ক'ৰ পৰা পোৱা গৈছে দুটা ইন্ধন উদ্ভিদ আৰু প্ৰাণীৰ পৰা তো উদ্ভিদ আৰু প্ৰাণীৰ পৰা যিবিলাক ইন্ধন পোৱা যায় তাক কোৱা হয় জীৱভৰ তাহলে জীৱভৰ কাক বোলে উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা ইন্ধনক
এতিয়া জীৱবৰ কাক বোলে উদাহৰণ দিয়া এইটো লেসনৰ পৰা হাফ ইয়াৰলি 6 নম্বৰ আৰু এনুৱেলত 4 নম্বৰ এটা এমসিকিউ আহিব এনুৱেলত বছৰিকা মেট্ৰিকত এটা এমসিকিউ আৰু এটা 1 মাৰ্কৰ কোৱেশ্চন আৰু 2 মাৰ্কৰ এটা কোৱেশ্চন ঠিক আছে আৰু আহিব এনেকা বিলাকে বেছি আহিব ভিতৰৰ বিলাক কিতাপৰ মনোনিলে পৰা ইমান নাহে তো যিখিনি নাই কিন্তু নাই ইয়াও আগুলো ঠিক আছে তো এতিয়া আমি জানো যেতিয়া খৰি ভালকৈ নুশুকাই খৰি ভালকৈ যদি নুশুকাই তাহলে এইবিলাক ভালকৈ নজ্বলে ধোঁৱা ওলাই না ধোঁৱা ওলাই এনে অলপ অলপ পুৰে তাৰ পিছত ধুইয়ে যায় হয় নাই পুৰছে দিয়া ভিতৰত কিন্তু কাঁচা কাঁচা থাকা কাৰণে বাহিৰে দি অলপ অলপ পুৰে ভিতৰত নুপুৰে হয় নাই এনেকে আমাৰ কি পোৱা যায় কাঠ কয়লা পোৱা যায় কিহৰ কয়লা পোৱা যায় কাঠৰ কয়লা পোৱা যায় কাঠ কয়লা বুলি কয় এইবিলাক যেতিয়া খৰিবিলাক ভালকৈ নুশুকাই সেই খৰিবিলাক পুৰিলে তাৰ পৰা যিখিনি কয়লা পোৱা যায় সেই কয়লাৰ ভিতৰত শুকাই নোযোৱা খৰিবিলাক থাকি যায় বাহিৰেদি পুৰে ভিতৰত থাকি যায় খৰিখিনি তো হেনেকুৱা কয়লা যে উৎপন্ন হয় হেনেকুৱা কয়লা কি কয়লা বুলি কোৱা হয় কাঠ কয়লা কিহৰ কাৰণে উৎপন্ন হয় যে খৰিবিলাক যদি ভালকৈ নুশুকালে তেনেহলে কাঠ কয়লা উৎপন্ন হয় তো এই কাঠ কয়লাবিলাক যেতিয়া কি কৰা হয় আকৌ যেতিয়া এই কাঠ কয়লাবিলাক জ্বলোৱা হয় সেইবিলাক তেতিয়া জ্বলাৰ সময়ত কিন্তু কি নহয় ধোঁৱা উৎপন্ন নকৰে যেতিয়া শুকোৱা নাছিল তেতিয়া পুৰিলে ধোঁৱা কম হৈছিল কিন্তু পিছত আৰু কাঠ কয়লা যেতিয়া হৈ যায় তেতিয়া আৰু যেতিয়া জ্বলোৱা হয় তেতিয়া কিন্তু ধোঁৱা উৎপন্ন নকৰে ভালকৈ জ্বলে আৰু আমি যেতিয়া পুৰিছিলো তেতিয়া কিন্তু অলপ শুকাই পুৰাৰ সময়ত অলপ অলপ শুকাই তেতিয়া লগতে নজ্বলে বুলি তো সেইবিলাক কাঠ কয়লাবিলাক পোৱা যায় কাঠ কয়লা পিছত জ্বলোৱাৰ সময়ত কোনো ধৰণৰ ধোঁৱা উৎপন্ন নকৰে ধুনীয়াকৈ জ্বলে গতিকে আমি যেতিয়া কি কৰো নুশুকোৱা খৰিবিলাক পুৰো তেতিয়া আমি কাঠ কয়লা পাওঁ আৰু এই যে কমপ্লিট সম্পূৰ্ণৰূপে যে পুৰি নগল আমাৰ খৰিবিলাক তাৰ লগত আৰু এটা কথা আছে কিহৰ কাৰণে সম্পূৰ্ণৰূপে পুৰি নাযায় কেতিয়াবা নুশুকোৱাৰ কাৰণে পুৰি নাযায় সম্পূৰ্ণকৈ আৰু যদি অক্সিজেন কম কৰি পায় বন্ধ কোঠা যদি জ্বলোৱা হয় তেনেহলে ভালকৈ নচলিব পাৰে অক্সিজেন কম কৰি পালে আৰু যদি কম কৰি শুকায় তেনেহলে খৰিবিলাক ভালকৈ নুপুৰে গতিকে কম অক্সিজেনৰ পৰিৱেশত খৰিবিলাক যদি পুৰোৱা হয় ৰন্ধা বঢ়াৰ কাৰণে তেনেহলে সেইবিলাক ভালকৈ নপৰে আৰু কাঠ কয়লা উৎপন্ন কৰে ঠিক তেনেকৈ আমি কি কৰিব পাৰো খৰিৰ নিচিনাকৈ যদি আমি এই যে আমাৰ এই গোবৰবিলাক আছে গতিকে কাঠ কয়লা কেনেকৈ উৎপন্ন হয় যদি অক্সিজেন কম পাই জ্বলোৱাৰ সময়ত আৰু যদি ভালকৈ নুশুকায় তেনেহলে খৰিৰ পৰা কাঠ কয়লা উৎপন্ন হয় ঠিক তেনেকৈ এইটো কাঠৰ কথা কোৱা হ'ল ঠিক তেনেকৈ এতিয়া গোবৰবিলাকো যদি কম অক্সিজেনৰ পৰিৱেশত থোৱা হয় কাঠৰ নিচিনা কম অক্সিজেনৰ পৰিৱেশত থোৱা হয় পুৰাণ কথা ইয়াতে নাহে গোবৰবিলাক যদি কম অক্সিজেনৰ পৰিৱেশত থৈ দিয়া হয় তাহলে সেই গোবৰৰ পৰা এটা গেছ উৎপন্ন হয় সেইটো গেছৰ নাম হ'ল জৈৱ গেছ সেইটো গেছৰ নাম কি জৈৱ গেছ কাক বোলে সেইটো কেইবাবাৰো আহিছে আৰু আমি কেনেকৈ কম জৈৱ গেছ কাক বোলে আমি কেনেকৈ কম আমি প্ৰথমতে তোমালোকে এতিয়া নেলিখিবা ফাৰ্ষ্টত শুনি লোৱা কেনেকৈ জৈৱ গেছ কাক বোলে একদম লাষ্টত যেতিয়া কম লিখিবা হয়তো নেলিখিলে হ'ব যেতিয়া আমাৰ কি হয় এই যে গোবৰবিলাক অক্সিজেন নোহোৱাকৈ ৰখা হয় তোমালোকে জানা ফাৰ্ষ্টত গোবৰবিলাক থৈ দিলে লাহে লাহে কেইবাদিন কেলে পচি যায় নাই পচে না পচিলে তো মাটিৰ লগত মিহলি হৈ যায় ফাৰ্ষ্ট যেতিয়া গোবৰ থাকে তেতিয়া কেঁচা গোবৰ থাকে লাহে পচি যায় পচি গেলে সাৰ হয় প্ৰথমতে তাৰপিছত মাটিৰ লগত মিহলি হৈ যায় তো গোবৰবিলাক যদি কেনেকৈ পচে খোলা ঠাইত যদি নপচে এনেকুৱা বন্ধ ঠাইত পচিছে য'ত অক্সিজেন নাই অক্সিজেন নোহোৱাকৈ যদি গোবৰবিলাক পচে তেনেহলে তাৰ পৰা গেছ উৎপন্ন হয় কি গেছ জৈৱ গেছ তো আমি সেই জৈৱ গেছটো বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ ভাত ৰন্ধাৰ কাৰণে বা বিভিন্ন বস্তু চলোৱাৰ কাৰণে মেচিনবিলাক সেই জৈৱ গেছ ব্যৱহাৰ কৰিব পৰা যায় জৈৱ গেছ এনেকুৱা এটা গেছ যেটো আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন ৰন্ধা বঢ়া বিভিন্ন কাৰ্যত তাপ উৎপাদক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় জৈৱ গেছ কাৰ নিচিনা কাম কৰে পেট্ৰল ডিজেলৰ নিচিনা কাম কৰে
পেট্ৰল ডিজেলৰ নিচিনা কাম কৰে এটো কৰ পৰা উৎপন্ন হয় গোবৰৰ পৰা গোবৰ কেনেকৈ ৰাখিলে জৈৱ গেছ পোৱা যায় যদি অক্সিজেন নোহোৱাকৈ ৰাখা হয় অক্সিজেন যাতে মিহলি হ'ব নোৱাৰে অক্সিজেন নোহোৱাকৈ গোবৰ বিলাক যদি ৰাখা হয় কি গেছ উৎপন্ন হয় জৈৱ গেছ এটা গোবৰৰ লগত আমি অলপ বেলেগ বেলেগ বস্তুবিলাক মিহলাই দিব পাৰো কি মিহলাই দিব পাৰো আমি যে ঘৰত সবজি বনাও সবজিৰ যিবিলাক বাকলি এইবিলাক গোবৰৰ লগত মিহলাই দিব পাৰো তাৰ পিছত এনেকুৱা যিবিলাক অংশ আছে এইবিলাক একলগ মিহলি কৰি ঢাকি দিব পাৰো ঢাকি দিলে অক্সিজেন নহব নাযাব আৰু কেইদিন পিছত তাৰ পৰা উৎপন্ন হ'ব কি জৈৱ গেছ তো আমি এতিয়ালে কম জৈৱ গেছ কাকলে এটা লিখাই আছে তোমালোকে এটা চাব পাৰা পেজ নম্বৰ 246 পেজ নম্বৰ 246 3 নম্বৰ প্যাৰাগ্ৰাফ একেদৰে এনেকৈ আছে একেদৰেটো লিখিব নালাগে তো পৰীক্ষাৰ কাৰণে গোবৰ বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ যেনে শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট শাক-পাচলিৰ পেলনি অংশ আৰু পুতিজল অক্সিজেন নোহোৱাকৈ পচিলে পুতিজল মানে পানী অক্সিজেন নোহোৱাকৈ পচিলে যি গেছ উৎপন্ন হয় তাক জৈৱ গেছ বোলে গোবৰ বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ যেনে বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ কি শস্য চপোৱাৰ পিছত থাকি যোৱা অংশ যেনেকৈ ধান যে চপাই ধান চপোৱাৰ পিছত ধানৰ এইখিনি এই কিবিলাক থাকি যায় না অংশবিলাক থাকি যায় কাগজবিলাক ধানৰ কাগজবিলাক তো এইখিনি হ'ল জৈৱ গেছ ওকে লিখিব পৰা বাছি দিলেও তো জৈৱ গেছ কাক বোলে গোবৰ বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ যেনে শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট অংশ শাক-পাচলিৰ পেলনি আৰু পুতিজল অক্সিজেন নোহোৱাকৈ পচিলে যি গেছ উৎপন্ন হয় তাক জৈৱ গেছ বোলে গোবৰ তাৰ পৰা চাইছে জৈৱ গেছ ইংলিছত বায়োগেছ এই যে জৈব গ্যাস উৎপন্ন হল যারা এটা কি কাম করেন গ্যাস হচ্ছে হল গ্যাস কি কৰিব পৰা যাব যেনেকৈ আমি পেট্ৰল ডিজেল দি যেনেকৈ কাম কৰো ঠিক সেইবিলাক কৰাৰ নিচিনা এইটো দিও সেই কামবিলাক কৰিব পৰা যাব জৈব গেছৰ হাত জলও পৰা যাব জৈব গেছ এইটো উৎপন্ন হোৱাৰ পিছত আমি পাইপেৰে ক'ৰবাত ভৰাই দিবি জৈব গেছটো গ্যাস যে ভৰাব পৰা যাব যেনেকা সিলিন্ডার আছে সিলিন্ডাৰৰ ভিতৰত গ্যাস আছে না তো এই গ্যাসটো আমি সিলিন্ডাৰত ভৰাব পাৰিম ভৰাই কেনে এইটো হয় বিভিন্ন কাম কৰিব পাৰিম তো তেনেহলে এই জৈব গ্যাস উৎপন্ন হল এটোৰ ব্যৱহাৰ কি ব্যৱহাৰ জৈব গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় হিচাপে ইন্ধন এটাই ব্যৱহাৰ জৈব গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ইন্ধন জৈব গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া আৰু এটা কথা যে জৈব গেছ উৎপন্ন হল কি গেছ লগ লাগি একলগ হৈ জৈব গেছ উৎপন্ন হয় সেইটো কিন্তু জানিব লাগিব জৈব গেছত কি গেছ থাকে আটাইতকৈ বেছি থাকে মিথেন কি গেছ থাকে জৈব গেছত মিথেন থাকে জৈব গেছত কি গেছ লগ লাগি জৈব গেছ হয় মিথেন গোবৰৰ পৰা উৎপন্ন হৈছে কিন্তু জৈব গেছ উৎপন্ন হৈছে জৈব গেছ কি গেছ আছে মিথেন আছে মিথেনটো কেনেকৈ লিখে CH4 মানে মিথেন জৈব গেছত মিথেন আছে জৈব গেছত আছে CO2 কার্বন ডাই অক্সাইড CO2 মানে কার্বন ডাই অক্সাইড জৈব গেছত আছে H2 মানে হল হাইড্রোজেন হাইড্রোজেন গ্যাস হাইড্রোজেন এটা হল কার্বন ডাই অক্সাইড কার্বন ডাই অক্সাইড গ্যাস গ্যাসটো
সবতকৈ বেছি কোনটো আছে মিথেন কিমান আছে 100 ভাগৰ 75 ভাগ 100 ভাগৰ 75 ভাগ মিথেন আছে মানে গোটেইখিনি মিলি যদি 100 হয় তাহলে 75 এ কি আছে মিথেন 100 ভাগৰ 75 ভাগে আছে মিথেন জৈব গেছৰ 100 ভাগৰ 100% অর 75% কি মিথেন সর্বোপরি বেশি কোন গ্যাস মিথেন গ্যাস বেশি আছে ওকে এনেকে কোৱা হৈছে কিতাবত জৈব গ্যাসক ইন্ধন হিসেবে ব্যবহার করা হয় আর জৈব গ্যাস কেনেকুৱা ইন্ধন বহুত ভাল বা উত্তম ইন্ধন জৈব গ্যাস হল উত্তম ইন্ধন কিহৰ কাৰণে জৈব গ্যাসক উত্তম ইন্ধন কোৱা হয় কাৰণ ইয়াতে 75% মিথেন আছে 75% মিথেন থকাৰ বাবে জৈব গেছক উত্তম ইন্ধন বুলি কোৱা হয় কাৰণ মিথেন থকাৰ কাৰণে এনেকুৱা ভাল যে এইটো হয় যেতিয়া কোনো কাম কৰা হয় ধোঁৱা একো নলায় কোনো ধোঁৱা নলায় আৰু এইটো জ্বলালে কোনো আমাৰ সিলিন্ডাৰৰ গ্যাস যেনেকুৱা জ্বলালে আমাৰ কয়লা ওলাই নেকি নলায় না তো জৈব গ্যাস জ্বলালে কোনো ধৰণৰ অপবিষ্ট অংশ কয়লা জাতীয় পদাৰ্থ উৎপন্ন নহয় সেইকাৰণে উত্তম ইন্ধন কিতাবত কৈছে জৈব গ্যাস এবিধ উত্তম ইন্ধন কাৰণ ইয়াত 75% মিথেন থাকে আৰু জৈব গ্যাস কোনো ধৰণৰ ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে আৰু জ্বলা বা দহনৰ শেষত কোনো ধৰণৰ আঙঠা বা কয়লা জাতীয় পদাৰ্থ উৎপন্ন নকৰে এনেকুৱা কোনো পদাৰ্থ উৎপন্ন নকৰে তো জৈব গ্যাস উত্তম ইন্ধন কিহৰ কাৰণে এক নম্বৰ 75% মিথেন থাকে জৈব গ্যাস উত্তম ইন্ধন কাৰণ 75% মিথেন থাকে এক নম্বৰ কারণ দুই নম্বৰ কারণ কোনো ধৰণৰ ধোঁৱা উৎপন্ন নকৰে তিন নম্বৰ কারণ কোনো ধৰণৰ ছাই জাতীয় অবশিষ্ট অংশ উৎপন্ন নকৰে তো কিহৰ কাৰণে উত্তম ইন্ধন এক নম্বৰ 75% মিথেন থাকে দুই নম্বৰ কোনো ধৰণৰ ধোঁৱা নিৰ্গত নকৰে তিন নম্বৰ দহনৰ শেষত ছাই জাতীয় কোনো পদাৰ্থ উৎপন্ন নকৰে দহনৰ শেষত ছাই জাতীয় কোনো পদাৰ্থ উৎপন্ন এতিয়া তুমি কোৱাচোন জীৱবৰ্তু পৰম্পৰাগত না অপৰম্পৰাগত পৰম্পৰাগত শক্তিৰ উৎস জীৱবৰ্তু এতিয়া ইয়াৰ পিছত আরেকটা পরম্পরাগত শক্তির উৎস চাম বায়ু শক্তি পেজ নাম্বার 247 বায়ু শক্তি মানে বতাহ এই যে বতাহ দিয়ে আছে আমাৰ এইটো বতাহ তো আমি প্ৰথমতে চাম আমি বায়ু শক্তি বা বতাহ কিহৰ কাৰণে সৃষ্টি হয় আৰু সেই বতাহৰ সহায়ত কেনেকৈ শক্তি পোৱা যায় বায়ু শক্তি মানে হল বতাহৰ পৰা পোৱা শক্তি এই বায়ু শক্তি কেনেকৈ উৎপন্ন কৰা হয় আমি সেইটো চাম আৰু কি কামত ব্যৱহাৰ কৰা হয় বায়ু প্ৰথমতে আমি বায়ু শক্তি কৰ পৰা পোৱা যায় বতাহৰ পৰা বায়ু শক্তি পোৱা যায় আৰু বায়ু শক্তিৰ সহায়ত কি কাম কৰা হয় বায়ু শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় বা কাৰেন্ট তৈয়াৰ কৰা হয় প্ৰায় বেছিভাগ ক্ষেত্ৰতেই কাৰেন্ট তৈয়াৰ কৰা হয় সকলোকেইটা যেটা শক্তি পাইছিল সবকিটা শক্তি ব্যবহার কৰি কারেন্ট তৈয়াৰ কৰা হয় কারেন্ট তৈয়াৰ কৰি তাৰ সহায়তে বেলেগ কামবিলাক কৰা হয় গতিকে এইটো হল পৰম্পৰাগত শক্তিৰ উৎস বায়ু শক্তি বায়ু শক্তি পোৱা যায় বতাহৰ পৰা বায়ু শক্তি কৰ পৰা পোৱা যায় বতাহৰ পৰা পোৱা যায় যদি বতাহে নাই কৰবাত তাতে বায়ু শক্তি পোৱা যাব নেকি পোৱা নাযায় গতিকে বায়ু শক্তি পাবলৈ বতাহ থাকিব লাগিব বতাহ থাকিলেহে বায়ু শক্তি পোৱা যায় বতাহ থাকিব লাগিব বা বতাহ সৃষ্টি হ'ব লাগিব বতাহ কেনেকৈ সৃষ্টি হয় এইটো আমি চাম প্ৰথমতে আমি চাই লওঁ আগতে পাইছিলা মোৰ ক্লাছত বতাহ কেনেকৈ সৃষ্টি হয় য'ত বেছিকৈ সূৰ্যৰ তাপ পৰে গৰম য'ত বেছি হয় কিছুমান ঠাই আছে সূৰ্যৰ তাপ নপৰে
কিছুমান ঠাইত সূৰ্যৰ তাপ পৰে তোমালোকে সমাজ বিজ্ঞানৰ বেলেগ কিতাপত দেখি পঢ়িছা য'ত সূৰ্যৰ তাপ বেছিকে পৰিব সূৰ্যৰ তাপ য'ত বেছিকে পৰিব তাতে কি হ'ব তাৰে বায়ুবিলাক গৰম হ'ব সকলো জীৱ জন্তুৰ গছ গছনি গৰম হ'ব কিন্তু বায়ু গৰম হ'ব না নাই বায়ু গৰম হ'লে পাতল হৈ যায় বায়ু গৰম হ'লে কি হৈ যায় পাতল বায়ু যেতিয়া সূৰ্যৰ পোহৰৰ কাৰণে গৰম হয় গৰম হ'লে বায়ু কেনেকৈ হৈ যায় পাতল বায়ু পাতল হয় বায়ু কি হৈ যায় পাতল হৈ যায় য'ত পোহৰ পৰিছে তাৰ বায়ু গৰম হয় আৰু কেনেকৈ হয় গৰম হ'লে কেনেকৈ হয় পাতল হ'লে য'ত পোহৰ পৰা নাই পাতল হ'লে য'ত পোহৰ পৰা তাৰ বায়ুটো ঠাণ্ডাই হৈ আছে ঠাণ্ডা হ'লে সেইবিলাক কেনেকৈ থাকে ঘন ঠাণ্ডা বায়ুবিলাক কেনেকা ঘনত্ব বেছি বা ঘন পাতল নহয় তো সেই ঠাণ্ডা ঠাইৰ পৰা পাতল হোৱাৰ কাৰণে তাতে ঘন হোৱাৰ কাৰণে ইফালে পাতল যতিছে তাৰফালে দৌৰি আহি যাব তাৰফালে দৌৰি আহি যাব যেতিয়া বতাহবিলাক তেনেকেই কি সৃষ্টি হয় বতাহ সৃষ্টি হয় গতিকে পাতল ঠাইত ঘন ঠাইৰ পৰা বতাহবিলাক দৌৰি আহে আৰু তাৰ কাৰণে কি সৃষ্টি হয় বতাহ সৃষ্টি হয় তো কেনেকৈ বতাহ সৃষ্টি হয় বেছি ঘনত্বৰ অঞ্চলৰ পৰা কম ঘনত্বৰ অঞ্চললৈ বতাহবিলাক যেতিয়া আহি বায়ুবিলাক যেতিয়া গতি কৰিব বায়ু গতি কৰিলে কি সৃষ্টি হয় বতাহ বায়ু গতি কৰিলে কি সৃষ্টি হয় বায়ু গতি কৰিলে সৃষ্টি হয় বতাহ আৰু সেই বতাহ সৃষ্টি হ'লে বায়ু শক্তি পোৱা যায় বতাহ সৃষ্টি হ'লে কি শক্তি পোৱা যায় বায়ু শক্তি পোৱা যায় আৰু এই বায়ু শক্তিৰ দ্বাৰা উৎপাদন কৰা হয় বিদ্যুৎ বায়ু শক্তিৰ দ্বাৰা উৎপাদন কৰা হয় বিদ্যুৎ বায়ু শক্তিৰ দ্বাৰা কেনেকৈ বিদ্যুৎ উৎপাদন কৰা হয় আমি সেইটো চাম তাৰ কাৰণে তোমালোকে চিত্ৰ দিছো এইটো চিত্ৰ দেখিছা এনেকা আমাৰ ফেনৰ নিচিনা আছে ওপৰত দীঘল এটা ফুটি নিচিনা তাৰ ওপৰত ফেনৰ নিচিনা আছে না বতাহ আহিলে এই ফেনটো ঘূৰিব বতাহ আহিলে এইটো ফেন ঘূৰিব সেইটো যেতিয়া ঘূৰিব সেইটো ঘূৰিলে তাৰ লগত কি কৰা হয় আমাৰ অলপ আগতে কোৱা হৈছে এটা বৈদ্যুতিক সঁজুলি সংস্থাপন জইন কৰা হয় ইয়াৰ লগত এটা বৈদ্যুতিক সঁজুলি জইন কৰা হৈছে কিন্তু যেতিয়া ঘূৰিব ইয়াৰ লগত এটা দীঘল এটা নলী লগোৱা আছে ইয়াৰ লগত সেইটোও ঘূৰিব এইটো কি হ'ব এই ফেনটো ঘূৰাৰ কাৰণে সেইটোৰ লগত দীঘল এটা নলী আছে লগোৱা সংযুক্ত কৰা সেইটোও ঘূৰিব এইটো ঘূৰিব যেতিয়া সেইটো আকৌ কিহৰ লগত এটা আমাৰ সঁজুলিৰ লগত সংযোগ কৰা আছে যেটো সঁজুলিৰ ভিতৰত কি উৎপন্ন হ'ব বিদ্যুৎ উৎপন্ন হ'ব যেটো সঁজুলিৰ ভিতৰত উৎপন্ন হ'ব বিদ্যুৎ সেই সঁজুলিটো লগোৱা আছে এই ফেনৰ লগত এটা দীঘল নলী লগোৱা আছে ঘূৰাই মানে এটা অংশ লগোৱা আছে সেইটো যেতিয়া ঘূৰিব ফেন ঘূৰাৰ কাৰণে যেটো ঘূৰিব সেইটো আকৌ আমাৰ এটা বৈদ্যুতিক সঁজুলিৰ লগত সংযুক্ত কৰা আছে যেতিয়া সেইটো ঘূৰিলে সেই বৈদ্যুতিক সঁজুলিৰ ভিতৰত বিদ্যুৎ উৎপাদন হ'ব তো এনেকে বায়ু শক্তি ব্যৱহাৰ কৰি ফেনটো ঘূৰোৱা হয় আৰু কি কৰা হয় বিদ্যুৎ উৎপাদন কৰা হয় আৰু এনেকে বিদ্যুৎ উৎপাদন কৰিবলৈ কি থাকিব লাগিব বতাহ থাকিব লাগিব কি থাকিব লাগিব বতাহ থকা অঞ্চলতে এটো বতাহ নাই বেছি ইয়াতে কিন্তু নহয় কিমান স্পিডত বতাহ বলিব লাগিব 15 কিলোমিটাৰ অৰ্থাৎ 15 কিলোমিটাৰ অৰ্থাৎ কিমান স্পিডত বতাহ আহিব লাগিব কিমান দ্ৰুতিত 15 কিলোমিটাৰ প্ৰতি ঘণ্টা বা তাতকৈ বেছি হলেহে আমাৰ কি হ'ব আমি বায়ু শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পাৰিম গতিকে বায়ু শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিবলৈ বতাহৰ স্পীড কিমান হ'ব লাগিব ঘণ্টাত আৱাৰত কিমান হ'ব লাগিব 1 আৱাৰত 15 কিলোমিটাৰ 1 ঘণ্টাত 15 কিলোমিটাৰ কৰি যাব লাগিব বতাহে 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব লাগিব 15 কিলোমিটাৰ যাব লাগিব বা তাতকৈ বেছি যাব লাগিব তেনেহলে সেই বতাহৰ সহায়ত উৎপাদন কৰিব পৰা যাব সেই বতাহৰ সহায়তে বায়ু শক্তি পোৱা যাব আৰু বায়ু শক্তি উৎপাদন কৰিব পৰা যাব বিদ্যুৎ শক্তি মানে কাৰেন্ট উৎপাদন কৰিব পৰা যাব তো আমাৰ ভাৰততো বিদ্যুৎ উৎপাদন কৰা হয় বতাহৰ সহায়ত ভাৰতৰ স্থান হল 5 নম্বৰ স্থানত আছে আমাৰ ভাৰতে বতাহৰ সহায়ত বিদ্যুৎ উৎপাদন কৰাৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম 247 পেজত তলফালে লিখা আছে ভাৰতৰ স্থান কেই নম্বৰ 5 নম্বৰ আৰু
ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয় তাতেও কিন্তু বিদ্যুৎ উৎপাদন কৰা হয় ডেনমাৰ্কত আৰু জাপানত আটাইতকৈ বেছি জাৰ্মানীত আটাইতকৈ বেছি বতাহৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় বতাহৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা দেশবিলাকৰ ভিতৰত 1 নম্বৰ পজিশনত আছে জাৰ্মান জাৰ্মানত আটাইতকৈ বেছি কাৰেন্ট তৈয়াৰ কৰা হয় কিহৰ পৰা বতাহৰ পৰা আটাইতকৈ বেছি কাৰেন্ট তৈয়াৰ কৰা হয় জাৰ্মানত পানীৰ পৰা কম বিদ্যুৎ তৈয়াৰ কৰা হয় চোৱা কাৰেন্ট কৰ পৰা তৈয়াৰ কৰা আমি পালো তাপৰ পৰা পানীৰ পৰা তাৰ পিছত বতাহৰ পৰা তৈয়াৰ কৰা হয় কাৰেন্ট বিভিন্ন বিলাক পালো এনেকে তাত বিদ্যুৎ তৈয়াৰ কৰা হয় বিভিন্ন উপায়েৰে এই বিদ্যুৎ বিলাক আমাৰ পানীৰ পৰা তৈয়াৰ কৰা হৈছে বতাহৰ পৰা আছে কিছুমানৰ উৎসবিলাক বতাহ আছে কিছুমান আকৌ পানী কিছুমান তাপ এইবিলাকৰ পৰা আমাৰ বিদ্যুৎ তৈয়াৰ কৰিব পৰা যায়